প্ৰথম প্ৰশ্নটি দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। সঠিক বৃত্তটো পূৰ কৰা। কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? উত্তৰ হিমালয়ৰ। ইয়াত তোমালোকে গ নম্বৰ যিটো গোল কৰা আছে তাতে কাঠ পেঞ্চিলেদি গোল কৰি দিবা। কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? উত্তৰ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। ইয়াত তোমালোকে গ নম্বৰ অপশ্যনটোত গোল কৰি দিবা কাঠ পেঞ্চিলেৰে। ২ নং প্ৰশ্ন তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? আলোচনা কৰি কোৱা। উত্তৰ কাৰণ কবিতাটোত উল্লেখ আছে যে নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এই কাৰণে দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ শুদ্ধ বুলি বাছি ল'লোঁ। ৩ নং প্ৰশ্নটি দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক কবিয়ে কোন ঠাইত অৰুণোদয় হোৱা বুলি উল্লেখ কৰিছে? উত্তৰ কবিয়ে পাটকাই পৰ্বতত অৰুণোদয় হয় বুলি উল্লেখ কৰিছে। খ কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? উত্তৰ কবিয়ে খাচীয়া পৰ্বতত অমৃতধাৰা বৈছে বুলি কৈছে। গ কিহে অসমী আইৰ গাৰ জেউতি চৰায়? উত্তৰ শুকুলা পাটৰ বিষ মেখেলাই অসমী আইৰ গাৰ জেউতি চৰায়। ঘ আমাৰ দেৱভূমি বুলি কবিয়ে কোন ঠাইৰ কথা কৈছে? উত্তৰ আমাৰ দেশক কবিয়ে দেৱভূমি বুলি কৈছে। ঙ কবিয়ে অসমী আয়ে কিহৰ সাতসৰী পিন্ধা বুলি কৈছে? উত্তৰ কবিয়ে জান-জুৰিৰ সাতসৰী পিন্ধা বুলি কৈছে। ৪ নং প্ৰশ্ন কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে? আলোচনা কৰি বহলাই লিখা। উত্তৰ কবিয়ে আমাৰ দেশখনক বহুত কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে। আমাৰ দেশত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদৰে ভৰপূৰ। এফালে হিমালয় নদী পাটকাই পাহাৰৰ লগতে বিভিন্ন অৰণ্যৰ লগতে বিভিন্ন ধৰণৰ গছ-গছনি ফল-ফুলেৰে ভৰা। ৫ নং প্ৰশ্নটিত দিয়া আছে কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। পাটকাই মেলে ৰিহাখনি গাত। ক নং প্ৰশ্নটিত দিয়া আছে কলা চুলিতাৰি কোনে মেলে বুলি কৈছে? উত্তৰ পাটকাই পৰ্বতে কলা চুলিতাৰি মেলে। খ লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? উত্তৰ লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। গ ৰিহাখনি বুলি কিহৰ কথা কৈছে? উত্তৰ ৰিহাখনি বুলি লুইতৰ কথা কৈছে। ৭ নং প্ৰশ্ন আমাৰ দেশ কবিতাটিত দেশমাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে এখন তালিকা প্ৰস্তুত কৰি লিখা। ৬ ঋতুৱে আলফুল অপূৰ্ব সাজ পিন্ধাইছে। পাটকাই পৰ্বতে কলা চুলিতাৰি মেলি অৰুণ উদয় কৰাইছে। লুইতে চৰণ দুখনি পখালি ৰিহাখনি গাত পিন্ধাই দিয়ে। জান-জুৰিয়ে সাতসৰী হাৰ পিন্ধাই দিয়ে। পৰ্বত পাহাৰে শোভা বৃদ্ধি কৰি থাকে আৰু তাত তৰাবোৰে নাচে। ৮ নং প্ৰশ্ন ছন্দ মিল থকা শব্দৰে খালী ঠাইবোৰ পূৰ কৰা। বেশ কেশ দেশ ভেশ ভৰা তৰা মৰা ধৰা হাৰ মাৰ জাৰ তাৰ গাত মাত পাত হাত। ৯ নম্বৰ শব্দৰ খেল পদ্যটোত এনেকুৱা এটি ৬ আখৰীয়া শব্দ আছে যাৰ প্ৰথম আখৰ তিনিটা মিলি পৃথিৱী বুজায়, শেষৰ তিনিটা মিলি সুন্দৰী বুজায়, তৃতীয় আৰু ষষ্ঠ মিলি মাখন বুজায়। উত্তৰটো হ'ব ভুৱন মোহিনী। এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ উ-কাৰ আঁতৰাই দিলে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব ভৱ। প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ'ব ভৱন। প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব ভনী। ১০ নং প্ৰশ্ন কবিতাটোত থকা যুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। ৰিহা মেখেলা জান-জুৰি ৰূপে ৰসে ধনে ধানে মনে চিত্তে গুণ গান
মুনি মনোৰমা সৃষ্টি পাতনি। 11 নং প্ৰশ্ন তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। অৰুণ সূৰ্যোদয় বেলি দিবাকৰ। গিৰি পৰ্বত শৈল ভূধৰ। জননী আই মাতৃ জন্মদাত্ৰী। ভৱন ঘৰ নিবাস আৱাস। সাজ ভূষণ গহনা পোছাক। 12 নং প্ৰশ্ন বাক্য ৰচনা কৰা। অপূৰ্ব হিমালয় অপূৰ্ব সুন্দৰ। উদয় পূবফালে বেলি উদয় হয়। মনোহৰ ঠাইখন বৰ মনোহৰ। জেউতী সূৰ্যৰ জেউতী আছে। চেনেহী অসমীয়া ভাষা আমাৰ বাবে চিৰচেনেহী। আলফুল বহাগ মাহত কপৌ ফুল আলফুল হয়। 13 নং প্ৰশ্ন বিশেষণ আৰু বিশেষ্য শব্দ লিখা। বিশেষণত হ'ব অপূৰ্ব পথালি চেনেহী সোণৰ ৰূপ মনোহৰ। বিশেষ্য সাজ লুইত আই অসম আমাৰ দেশ।